কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় কৃষ্ণ পৰম শ্ৰদ্ধাৰ কৃপালু আই মাতৃ বাপ বান্ধৱ ভকত বৈষ্ণৱবৃন্দ আপোনাসক সমস্তলৈকে প্ৰণিপাত জনাই এই মূঢ়মতীয়ে একাদিক্ৰমে আগবঢ়াই অহা মহাভাগৱত ভাগীৰ পাঠ আৰু আলোচনাৰ ষষ্ঠবিংশ খণ্ডটিলৈ আপোনাসৱৰ সন্মুখত উপস্থিত হৈছোহি। যোৱা খণ্ডটিত ভাগৱতৰ প্ৰথম স্কন্ধৰ ভীষ্মৰ মুখ্য উৎসৱৰ দুলৰি ভাগৰ ভীষ্ম মহাভাগে সৰসজ্যাত থাকি প্ৰভু কৃষ্ণক স্তুতি কৰি থকা ভকত বৎসল কৰুণা সাগৰ কৰা অগতিৰ গতি হে প্ৰাণ কৃষ্ণ তোমাৰ চৰণে সততে থাকৰ অতিলৈকে পাঠ আৰু আলোচনা আগবঢ়োৱা হৈছিল। আজি তাৰ পাছৰ চুকা পদৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। কৃষ্ণ কোনয় অনুগ্ৰহ নকৰিলা মোক ভকত বৎসল তুমি কৃষ্ণৰ পৰম উপকাৰ স্মৰি কান্দিলন্ত হুমি তীক্ষ্ণতৰ হৰে কবচ ভেদিলা কোপেয়াতি তনু কাম্পে মুক ক্ৰোধ কৰি কৰে চক্ৰ ধৰি ৰথৰ নামিলা ঝাম্পে কোনো অনুগ্ৰহ নকৰিলা মোক ভকত বৎসল তুমি কৃষ্ণৰ পৰম উপকাৰ স্মৰি কান্দিলন্ত হুমাহুমি। অৰ্থাৎ হে ভকতক দয়া কৰোতা তুমিও যে মোৰ এই দেহ ত্যাগৰ সময়ত সশৰীৰে উপস্থিত থাকি কিমান যে কৃপা নকৰিলা। কৃষ্ণৰ সেই উপকাৰৰ কথা স্মৰণ কৰি ভীষ্মই শোক শুকাই কান্দিব ধৰিলে। তীক্ষ্ণতৰ হৰে কবচ ভেদিলা কোপে আতি তনু কাম্পে মুক ক্ৰোধ কৰি কৰে চক্ৰ ধৰি ৰথৰ নামিলা ঝাম্পে। অৰ্থাৎ মই যেতিয়া মোৰ তীক্ষ্ণ হৰেৰে তোমাৰ শৰীৰৰ কবচ ভেদ কৰিছিলোঁ তেতিয়া খঙত তোমাৰ শৰীৰ কঁপিবলৈ ধৰিছিল আৰু প্ৰচণ্ড খঙত হাতত চক্ৰ ধৰি ৰথৰ পৰা জাপ মাৰি নামিছিলা। অৰ্থাৎ মই যেতিয়া মোৰ তীক্ষ্ণ হৰেৰে তোমাক আঘাত কৰি তোমাৰ কবচ ভেদ কৰিছিলোঁ তেতিয়া খঙতে তোমাৰ শৰীৰ কঁপিব ধৰিছিল আৰু প্ৰচণ্ড খঙত হাতত চক্ৰ ধৰি ৰথৰ পৰা জাপ মাৰি নামিছিলা। হে ভকতক দয়া কৰোতা এতিয়া মই এই দেহ ত্যাগৰ সময়ত সশৰীৰে উপস্থিত থাকি কিমান যে অনুগ্ৰহ অৰ্থাৎ কৃপা নকৰিলা। কৃষ্ণৰ এই পৰম উপকাৰৰ কথা স্মৰি ভীষ্মই শোক শুকাই কান্দিব
ধৰিলে। এ ৰাম মোক কাটিবা কহ বেগেজান্ত খেদি পৃথিৱী খণ্ড লৰাই অৰ্জুনে পদত ধৰন্ত ক্ৰোধত চলন্ত তাকো চেহেৰাই গাঁৱৰ পচুৰা পৰিল পথত নেদন্ত তাহাকো মতি অহক্ষীৰ কাতৰে পালতিলা পাছে তিনিও লোকৰ পতি মোক কাটিবাক বেগেজান্ত খেদি পৃথিৱী খণ্ড লৰাই অৰ্জুনে পদত ধৰন্ত ক্ৰোধত চলন্ত তাকো চেৰাই মোক চক্ৰৰে কাটিবৰ বাবে বেগাই যাওঁতে পৃথিৱী খণ্ড লৰি গৈছিল। তেতিয়া অৰ্জুনে তোমাৰ চৰণত ধৰাত খঙৰ কোবত তেওঁকো চেৰাই গৈছিলা। গাঁৱৰ পচুৰা পৰিল পথত নেদন্ত তাহাকো মতি সখীৰ কাতৰে পালতিলা পাছে তিনিও লোকৰ পতি। এইদৰে খেদি যাওঁতে তোমাৰ গাৰ পচুৰা অৰ্থাৎ গাত লোৱা চেলেং চাদৰ পথত পৰি গৈছিল, তালৈ তুমি মন দিয়া নাছিলা। পাছে তোমাৰ সখীৰ কাতৰ অনুৰোধতহে তিনিও লোকৰ প্ৰতি তুমি উলটি গৈছিলা। অৰ্থাৎ সেই তিনিও লোকৰে প্ৰতি মই শৰেৰে তোমাক আঘাত কৰাত প্ৰচণ্ড খঙেৰে তুমি মোক তোমাৰ চক্ৰৰে কাটিবৰ বাবে পৃথিৱী কপাই মোক খেদি গৈছিলা। তেতিয়া অৰ্জুনে তোমাৰ চৰণত ধৰি মোক কাটিবৰ বাবে বাৰণ কৰিছিল আৰু অৰ্জুনৰ অনুৰোধকো তুমি চেৰাই গৈছিলা। আৰু তেনেদৰে খেদি যাওঁতে তোমাৰ গাৰ পচুৰা অৰ্থাৎ চেলেং চাদৰখন পথত পৰি গৈছিল, তালৈও তুমি মন দিয়া নাছিলা। শেষত যেনিবা তোমাৰ সখীৰ কাতৰ অনুৰোধত তুমি উলটি গৈছিলা। ৰাম অস্ত্ৰ নধৰিব বুলিলাই আপুনি ধৰাইব বুলিলো আমি নিজ অংগীকাৰ চনক হৰি মূৰ প্ৰতিজ্ঞা ৰাখিলা স্বামী আপোনাতো কৰি ভকতক স্নেহ জানিলো তাক সম্প্ৰতি আনন বাঞ্চু ঐ বন্ধু মাধৱ তুমি হৈবা মোৰ গতি। অস্ত্ৰ নধৰিব বুলিলা আপুনি ধৰাইব বুলিলো আমি নিজ অংগীকাৰ চন্ন কৰি মূৰ প্ৰতিজ্ঞা ৰাখিলা স্বামী। অৰ্থাৎ কুৰুক্ষেত্ৰ যুদ্ধত তুমি অস্ত্ৰ নধৰো বুলি অংগীকাৰ কৰিছিলা, ময়ো তোমাক অস্ত্ৰ ধৰিবলৈ বাধ্য কৰাম বুলি প্ৰতিজ্ঞা কৰিছিলোঁ। মই তোমাৰ ভক্ত এই কথা জানি তুমি নিজৰ অংগীকাৰকো তুচ্ছ জ্ঞান কৰি মোৰ কথা ৰাখিবলৈ অৰ্থাৎ তোমাৰ ভকতৰ প্ৰতিজ্ঞা ৰক্ষা কৰিবলৈ ক্ষন্তেকৰ কাৰণে হ'লেও অস্ত্ৰ ধৰিছিলা। আপোনাতো কৰি ভকতক স্নেহ জানিলো তাক সম্প্ৰতি আনন অবাঞ্চুহু ঐ বান্ধৱ মাধৱ তুমি হৈবা মোৰ গতি। তোমাৰ নিজতকৈও ভকতৰ প্ৰতিহে যে তোমাৰ স্নেহ বেছি তাক জানিব পাৰিছোঁ। মই আৰু একো বাঞ্ছা নকৰোঁ,
হে ভকতৰ বান্ধৱ মাধৱ, তুমি যেন মোৰ এই দেহ ত্যাগ কৰাৰ সময়ত অৰ্থাৎ এই সংসাৰৰ পৰা গতি পোৱাৰ সময়ত তুমি সাক্ষাৎ থাকা। অৰ্থাৎ হে বান্ধৱ মাধৱ, তুমি কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰো বুলি অংগীকাৰ কৰিছিলা। ময়ো প্ৰতিজ্ঞা কৰিছিলোঁ তোমাক অস্ত্ৰ ধৰিবলৈ বাধ্য কৰাম। মই তোমাৰ ভক্ত, এই কথা জানি তুমি তোমাৰ নিজৰ অংগীকাৰকো তুচ্ছ জ্ঞান কৰি মোৰ প্ৰতিজ্ঞা ৰক্ষা কৰিবৰ বাবে অস্ত্ৰ ধৰিছিলা। তোমাৰ নিজতকৈও ভকতৰ প্ৰতিহে যেন তোমাৰ স্নেহ বেছি, তাক জানিব পাৰিছোঁ। হে মাধৱ, মই আন একো নিবিচাৰোঁ, মই বাঞ্ছা নকৰোঁ। তুমি যেন মই মোৰ এই দেহ ত্যাগ কৰাৰ সময়ত অৰ্থাৎ এই সংসাৰৰ পৰা গতি পোৱাৰ সময়ত সাক্ষাততে থাকা। পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই সমস্ত, এইখিনিতে এটা কথা লক্ষ্য কৰকচোন, ভগৱান কিমান কৃপাবান। শ্ৰীকৃষ্ণ স্বয়ং ভগৱানে অংগীকাৰ কৰিছিল যুদ্ধত অস্ত্ৰ নধৰো বুলি। আনফালে 12জন বৈষ্ণৱৰ ভিতৰত এজন হ'ল ভীষ্ম। বৈষ্ণৱ মানে ভগৱান বিষ্ণুৰ পৰম ভক্ত। ভগৱানে অংগীকাৰ কৰিছে অস্ত্ৰ নধৰো, আনফালে ভক্তই প্ৰতিজ্ঞা কৰিছে অস্ত্ৰ ধৰাইহে এৰিম। অৱশেষত ভগৱানে অস্ত্ৰ ধৰিলে। ইয়াৰ মানেটো কি? ইয়াৰ মানেটো হ'ল ভগৱানে সদায় ভক্তৰ মনোবাঞ্ছা পূৰণ কৰে। ভগৱান ভকতৰ বৈশ্য, ভকতে যি বিচাৰে ভগৱানে সেইটোকে দিয়ে। মাধৱ গুৰুৱে নামঘোষাত কৈছে নহয়, সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য, ভজো হেন দেৱ যদুপতি। গতিকে আমিও তেওঁক ভগৱানক ভজি যদি তেওঁৰ ভক্তৰ শাৰীলৈ উন্নীত হ'ব পাৰোঁ, তেতিয়া আমি ভগৱানৰ পৰা যি বিচাৰোঁ সকলোখিনি পাম। গতিকে ভকত হ'বলৈ চেষ্টা কৰাটোহে আচল কথা। কৃষ্ণ ৰাম এক হাতে চাত বাৰী আউৰ হাতে ধৰিয়া চাবাঘ জৰি, অযোগ্য কৰ্মকো কৰি অৰ্জুনৰ অয়াচাৰত ৰক্ষা কৰি। সেই সময়ত বিৰহ বজত যুদ্ধক হৈ সন্মুখ, তোমাৰ বদন পদ্মক দেখিয়া পাহৰৈ সংসাৰ দুখ। এক হাতে ছাত বাৰী আউৰ হাতে ধৰি আছা বাঘ জৰি, অযোগ্য কৰ্মকো কৰি অৰ্জুনৰ আশা ৰথ ৰক্ষা কৰি। এখন হাতৰে ছাত বাৰী চাবুক আৰু এহাতে ধৰি আছা বাঘজৰী ৰথ নিয়ন্ত্ৰণ কৰিবৰ বাবে ঘোঁৰাৰ লেকাম। অযোগ্য কৰ্মকো কৰি অৰ্জুনৰ অৰ্জুনে অকলে কৰিব পৰা যোগ্যতা নোহোৱা কামকো কৰাই তুমি ৰথ ৰক্ষা কৰি আছিলা। সেই সময়ত বীৰ হব যত যুদ্ধক হুৱৈ সন্মুখ, তোমাৰ বদন পদ্মক দেখিয়া পাহৰৈ সংসাৰ দুখ। অৰ্থাৎ সেই সময়ত যিসকল বীৰ যোদ্ধা তোমাৰ মুখামুখি হৈছিল, সেইসকলে সন্মুখত তোমাৰ পদুমহেন বদন অৰ্থাৎ মুখমণ্ডল দেখি সংসাৰৰ সকলো দুখ পাহৰি গৈছিল। অৰ্থাৎ যুদ্ধত মৰিম এই দুখটোও পাহৰি গৈছিল। অৰ্থাৎ অৰ্জুনে অকলে কৰিব পৰা যোগ্যতা নোহোৱা কৰ্মকো কৰাই তুমি এখন হাতেৰে চাবুক আৰু আনখন হাতেৰে ঘোঁৰাৰ লেকাম ধৰি ৰথ ৰক্ষা কৰি আছিলা। আৰু ঠিক সেই সময়তে যুদ্ধত মুখামুখি হোৱা বীৰসকলে তোমাৰ পদুমহেন মুখমণ্ডল দৰ্শন কৰি সংসাৰৰ দুখ পাহৰি গৈছিল।
অৰ্জুনৰ হৰে আহি কাটে শিৰ এৰাঐ কৰ্ম বন্ধক চতুৰ্ভুজ ৰূপে বিমানত চৰি লৰি যাই বৈকুণ্ঠ ভকতিৰ বলে দিব্য দৃষ্টি দেখো নেদেখে আনে তথাত মৰণ সময়ে শৰণ পখিলো ৰহুক ৰতি তুমাত অৰ্জুনৰ হৰে আশী কাটে শিৰ এৰাঐ কৰ্ম বন্ধক চতুৰ্ভুজ ৰূপে বিমানত চৰি লৰি যাই বৈকুণ্ঠক অৰ্থাৎ তোমাক সন্মুখত লৈ যুদ্ধত অৰ্জুনৰ হৰে যেতিয়া বীৰসকলৰ শিৰ কাটে তেতিয়া সেই বীৰসকলে কৰ্মবন্ধনৰ পৰা মুক্তি লাভ কৰিছিল আৰু বীৰসকলে চতুৰ্ভুজ ৰূপ ধাৰণ কৰি বৈকুণ্ঠলৈ গুচি গৈছিল কৰ্মবন্ধৰ পৰা মুক্তি পোৱা মানে বাৰে বাৰে জন্ম লোৱাৰ পৰা মুক্তি পোৱা অন্যথা জন্ম লোৱা মানেই কৰ্ম কৰা ভকতিৰ বলে দিব্য দৃষ্টি দেখো নেদেখে আনে তথাত মৰণ সময়ে শৰণ পখিলো ৰহুক ৰতি তুমাত অৰ্থাৎ ভকতিৰ বলত দিব্য দৃষ্টিৰে মই সকলোবিলাক দেখা পাইছিলোঁ আনসকলে কিন্তু সেই দৃশ্য দেখা পোৱা নাছিল সেয়ে হে মাধৱ আজি এই মৰণৰ সময়ত তোমাক শৰণ লৈছোঁ তোমাৰ প্ৰতি যেন মোৰ সদায়ে ৰতি অৰ্থাৎ প্ৰেম মানে ভক্তিভৰা প্ৰেম থাকে অৰ্থাৎ তোমাক সন্মুখত দেখি যিসকল বীৰ অৰ্জুনৰ হৰত শিৰচ্ছেদ হৈছিল সেই বীৰসকলে কৰ্মবন্ধনৰ পৰা মুক্তি লাভ কৰি চতুৰ্ভুজ ৰূপ ধাৰণ কৰি বিমানত উঠি বৈকুণ্ঠলৈ ঢাপলি মেলিছিল আৰু ভকতিৰ বলত দিব্য দৃষ্টিৰে সেই দৃশ্য কেৱল মইহে দেখিছিলোঁ আন কোনেও দেখা পোৱা নাছিল সেয়ে আজি এই মৰণৰ সময়ত মই তোমাৰ চৰণত শৰণ লৈছোঁ মোৰ যেন তোমাৰ প্ৰতি সদায় ভক্তিপ্ৰেম থাকে কৃষ্ণ বাপ বান্ধৱ আই মাতৃ সমস্ত এই অধ্যায়টিত যিহেতু ভীষ্ম পিতামহে সৰহজ্যাত পৰি থাকি যুধিষ্ঠিৰক অলেখ উপদেশ দিয়াৰ কথা উল্লেখ আছে সেই উপদেশবিলাকৰ ভিতৰত পিতামহ ভীষ্মই যুধিষ্ঠিৰক দিয়া নাৰী সম্পৰ্কীয় তিনিটা জীৱন পৰিৱৰ্তনকাৰী উপদেশৰ কথা আলোচনা কৰোঁ আহক পিতামহ ভীষ্মই যুধিষ্ঠিৰক নাৰীৰ সম্পৰ্কে ক'বলৈ গৈ প্ৰথমে সমাজত নাৰীৰ স্থান সম্পৰ্কে কৈছিল বৈদিক যুগত শিক্ষা আৰু ধৰ্মৰ ক্ষেত্ৰত পুৰুষ আৰু নাৰী সমমৰ্যাদাৰ আছিল নাৰীয়ে সমাজত পবিত্ৰ আৰু গভীৰভাৱে উচ্চ প্ৰশংসিত স্থান পাইছিল ৰাৱণৰ গোটেই গোষ্ঠী ধ্বংস হোৱাৰ কাৰণ এইটোৱেই আছিল যে ৰাৱণ সেই যুগৰ এজন মহাজ্ঞানী পণ্ডিত হৈও সীতাক অপহৰণ কৰিছিল আৰু এতিয়া কৌৰৱৰো একেই দুৰ্ভাগ্য হ'ল কাৰণ তেওঁলোকে দ্ৰৌপদীক ৰাজহুৱাভাৱে অপমান কৰিছিল দ্বিতীয়তে এগৰাকী নাৰী এছাতি মৃদু সমীৰণৰ দৰে তেওঁৰ গোটেই জীৱন পৰিয়ালৰ যত্ন লোৱাৰ লগতে নীৰৱে ত্যাগ স্বীকাৰ কৰে কোনোবাই নিজৰ লাভালাভৰ বাবে তেওঁৰ অভিমত গ্ৰহণ নকৰিব পাৰে কিন্তু তেওঁৰ আবেগত বা আত্মসন্মানত
যদি কোনোবাই আঘাত দিয়ে তেতিয়া তেওঁ তোমাক নৰকত ভোগাকৈ অভিশাপ দিব পাৰে। এটা পৰিয়ালৰ আৰ্থিক ভাগ্য নাৰীগৰাকীৰ লগত পোনপটীয়াকৈ সম্বন্ধ। তৃতীয়তে, এখন ঘৰ য'ত নাৰীগৰাকীক অসন্মান কৰা হয় সেই ঘৰখনে কেতিয়াও সুখী হ'ব বা উন্নতি কৰিব নোৱাৰে। যিখন ঘৰত নাৰীক সন্মান কৰা নহয় সেইখন ঘৰক দুৰ্ভাগ্যই লগ লয় আৰু পৰিয়ালৰ প্ৰতিজন সদস্যই সেই দুৰ্ভাগ্যৰ ফল ভোগে। ঠিক তেনেকৈ যি পৰিয়ালত নাৰীগৰাকীক সন্মান জনোৱা হয় সেইখন ঘৰৰ স্বাস্থ্য, প্ৰেম, ধন সম্পত্তি আৰু সুখেৰে লহপহীয়া হৈ জিলিকি উঠে। কৃষ্ণ। আই মাতৃ বাপ বান্ধৱ সমস্ত, আজিৰ খণ্ডটি ইমানতে সামৰিছোঁ। আপোনাক সমস্তকে প্ৰভু ভগৱন্তই কৃপা কৰক, কুশলে ৰাখক, তাৰেই প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ। হৰি ৰাম কৃষ্ণ।